নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 1 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে, নলবাৰী জিলাত অৰুণোদয় 3.0 হিতাধিকাৰীসকলৰ চূড়ান্ত তালিকাত অনুমোদন জনোৱাৰ সন্দৰ্ভত আঁচনিখনৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি DLMCৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰোঁ। ৰাজ্যখনৰ নাৰী সবলীকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰা আঁচনিখনত প্ৰকৃত হিতাধিকাৰীসকলে স্থান পোৱাটো নিশ্চিত কৰাৰ ওপৰত বৈঠকত গুৰুত্বপূৰ্ণ আৰোপ কৰা হয়। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মহিলাক অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদান সম্বন্ধে লগতে অৰুণোদয় 3.0 আঁচনিত যোগ্য মহিলাসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাম অসম চৰকাৰে পূৰ্ণ গতিত কৰি আছে। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰা আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, তেন্তে আপোনাৰ নামখন অৰুণোদয় 3.0 আঁচনিৰ নতুন লিষ্টত চাব বিচাৰিলে কেনেকৈ চাব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তাৰপিছত এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে, আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত, ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 মাৰ্চ তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত কেইখনমান আঁচনি টকা অসম চৰকাৰে নতুনকৈ সোমাই দিব। তো তাৰপিছত কোৱা হৈছে, উপকৃত হিতাধিকাৰী 43,16,566, প্ৰতিমাহে ধন আদায় 380.55 কোটি টকা। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 10 মাৰ্চ তাৰিখে অসমৰ 43,16,566 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত এই কেইখন আঁচনি টকা সোমাই দিব। তো কোন কেইখন আঁচনি টকা সোমাই দিব এটা এটাকৈ আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিৰ ভিতৰত ইয়াতে কোৱা হৈছে, ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। তো যিসকল মহিলাৰ নাম আগৰ পৰাই ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, সেইসকল মহিলাক ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে অসম চৰকাৰে। তো অহা 10 মাৰ্চ তাৰিখে এইবোৰ মহিলাই নিজৰ বেংক একাউণ্টত 1250 কোটি টকা লাভ কৰিব। তো তাৰপিছত আৰু কেইখনমান আঁচনিৰ কথা ইয়াতে উল্লেখ কৰিছে, সেয়াও আপোনালোকক জনাই দিছোঁ। তো আঁচনিবোৰৰ ভিতৰত প্ৰথমে কোৱা হৈছে অৰুণোদয়, তাৰপিছত কোৱা হৈছে শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, তাৰপিছত কোৱা হৈছে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল পুৰুষ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল পুৰুষ মহিলাই অহা 10 মাৰ্চ তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আপোনাৰ নাম ইয়াৰ মাজৰ পৰা কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে এখন বিশেষ আপডেট লৈ।
তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে খোৱা তেলৰ ক্ষেত্ৰত স্বনিৰ্ভৰতা আহৰণৰ হেতু ভাৰত চৰকাৰৰ এক অভিলাষী প্ৰয়াস ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযান। এই আঁচনিৰ মূল লক্ষ্য হৈছে কৃষকৰ অৰ্থনৈতিক বিকাশৰ ত্বৰান্বিত কৰাৰ লগতে ব্যাপক কৰ্মসংস্থাপন সৃষ্টি কৰা। তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযান আঁচনি। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কৃষকসকলে কেনেকৈ লাভান্বিত হ'ব, লগতে এইখন আঁচনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে ক'ত আৰু কেনেকৈ গৈ আবেদন কৰিব লাগিব সেয়াও আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনলৈ ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো তাৰপিছত ইয়াতে লিখা আছে আঁচনিৰ অধীনত কৃষকে লাভ কৰিবলগীয়া সুবিধাসমূহ। তো কৃষকসকলে এইখন আঁচনিত আবেদন কৰাৰ পিছত কি কি সুবিধা পাব সেয়া শুনি লওক। 1 নম্বৰত কোৱা হৈছে উচ্চ উৎপাদনক্ষম টেনেৰা জাতৰ তৈল খেজুৰ পুলি যোগান। 2 নম্বৰত কোৱা হৈছে পথাৰ প্ৰস্তুতকৰণ আৰু জেওৰা দিয়াৰ বাবে আৰ্থিক সাহায্য। 3 নম্বৰত কোৱা হৈছে গছত ফল নধৰা পৰ্যন্ত প্ৰথম 4 বছৰলৈকে অন্য শস্য আৰু সংহতৰ কৃষি ব্যৱস্থাপনা গ্ৰহণৰ বাবে আৰ্থিক সাহায্য প্ৰদান। 4 নম্বৰত কোৱা হৈছে ৰাজসাহায্যযুক্ত ড্ৰিপ জলসিঞ্চন ব্যৱস্থাৰ লগতে পানীৰ উচ্চ সৃষ্টিৰ বাবে ৰাজসাহায্য প্ৰদান। 5 নম্বৰত কোৱা হৈছে শস্য চপোৱা তথা অন্যান্য প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবে ৰাজসাহায্যৰ ব্যৱস্থা। তাৰপিছত 6 নম্বৰত কোৱা হৈছে নিয়োজিত কোম্পানীৰ দ্বাৰা উৎপাদন স্থলীতে উৎপাদিত ফল ক্ৰয়ৰ ব্যৱস্থা। 6 নম্বৰত কোৱা হৈছে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ যোগে ডিবিটি ভাইবিলিটি গেপ পেমেণ্ট VGPৰ ব্যৱস্থা। এইখন আঁচনিত আবেদন কৰাৰ পিছত কৃষকসকলক এনেকৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব সেয়া বিতংভাৱে জনাই দিছোঁ। তো আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে সবিশেষ জানিবলৈ সংশ্লিষ্ট জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজ জিলা কৃষি বিষয়া বা মহকুমা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিব লাগিব। তো আপোনালোকে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ অতি সোনকালে যোগাযোগ কৰক যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। লগতে আবেদন সম্পৰ্কে আৰু যদি কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই, ধন্যবাদ।